নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মই পটলৰ শিপাবিলাক পুনৰাই পাৰ্চেল আকাৰে পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। প্ৰথমতে মই আপোনালোকক দেখুৱাই আছোঁ, এইটো যাব শদিয়ালৈ, এইটো যাব মাজুলীলৈ, এইটো যাব শিৱসাগৰলৈ আৰু এইটো যাব যোৰহাট টিয়ক, এইটো যাব যমুনামুখ। তো এইবিলাকে হ'ল হাইব্ৰিড জাতৰ পটলৰ শিপা। মই আপোনালোকৰ কাৰণে একদম ধুনীয়াকৈ সযতনে ৰাখিছোঁ। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ শিপাৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে ততাতৈ কৰক। বৰষুণৰ সময়, এতিয়া যদি আপোনালোকে শিপাবিলাক লগাই নহয়, আপোনালোকৰ এটা শিপা আৰু মিছ নামাৰে। আৰু শিপাবিলাক কেনেকুৱা হৈ আছে আপোনালোকক মই দেখুৱাই দিছোঁ, চাওক কিমান শকত শকত হৈ ওলাইছে। মোটামুটি মই যে আপোনালোকক কৈ থাকোঁ যে উজনি অসমৰ আমাৰ যিখিনি মাটি আছে, এই মাটি পটল খেতিৰ বাবে বৰ উপযোগী। কিন্তু কথা হ'ল আপোনালোকে সাহস আকাৰে লগাব লাগিব। নলগাই যদি বেলেগৰ পৰা শুনি কিনে এনেই কয় যে আমাৰ ফালে নহ'ব, আমি নলগাওঁ, আমি নকৰোঁ, এই কথাটো কিন্তু বহুত বেয়া লাগে। তো বহুতে লৈ আছে, এভেইলেবল দি আছোঁ, আপোনালোককো দিম। মোৰ এটাই উদ্দেশ্য, আমাৰ উজনি অসমৰ দাদা বাইদেউসকলক মই খেতি কৰিবৰ কাৰণে সুবিধা কৰি দি আছোঁ। আপোনালোকৰ যদি কেৱল পটলৰ শিপা নহয়, তাৰ লগত যদি খেতিৰ কিবা বেলেগ বিধানৰ প্ৰয়োজন হয়, কিবা খেতিৰ গুটি লাগে, দাংবডিয়ে হওক, জিকাৰ গুটিয়ে হওক, ভোলৰ গুটিয়ে হওক, ইত্যাদি ইত্যাদি, মই আপোনালোকক যোগান ধৰিম। ফাৰ্টিলাইজাৰ হওক প্ৰয়োজন লাগে, মোৰ খেতিত মই যিবিলাক দি আছোঁ আপোনালোকৰ কাৰণে মই সেই চেম পঠিয়াই দিম। কথা হ'ল আপোনালোকে মোৰ লগত যোগাযোগ ৰাখিব। 7002163162, 7002163162। এইটো নম্বৰত হোৱাটছআপ আছে, হোৱাটছআপ কৰিব, ফোন কৰিব, যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ শিপা মতা মাইকী উভয়ে আপোনালোকৰ কাৰণে পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি ল'ম। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। আমাৰ খাৰুপেটীয়াৰ অঞ্চলতকৈ উজনি অসমৰ মাটিবিলাক পটল খেতিৰ বাবে বৰ উপযোগী। মই আগতো কৈছোঁ, এতিয়াও কৈ আছোঁ, তাৰ কাৰণ মই মাজে মাজে খেতি চাবৰ কাৰণে যাওঁ, ভিজিট কৰিবলৈ যাওঁ। আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলৰ তাৰমানে খেতিত ৰাসায়নিক সাৰ খটাই একদম মাটিৰ যিটো গুণাগুণ আছিল সেইটো শেষ। এতিয়া কেৱল আমি গোবৰ সাৰ বেছি বেছি খটাই আছোঁ। আপোনালোকৰ উজনি অসমৰ যিবিলাক মাটি আছে সেইবিলাক ঠাইত আপোনালোকে বেছি আৰু গোবৰ সাৰৰ প্ৰয়োজন। আপোনালোকে ব্ৰইলাৰ গু হওক, ছাগলীৰ গু খটাই যদি আপোনালোকে পটল খেতি কৰে নহয়, কেৱল পটল নহয়, জিকা হওক, ভোল হওক, ভাত কেৰেলা হওক, যিকোনো পটল হওক, কেৱল ব্ৰইলাৰ গুটো অকণমান বেছিকৈ খটাই আপোনালোকে যদি কৰিব পাৰে, মোটামুটি 1 বিঘা মাটিৰ পৰা সপ্তাহ মূৰে মূৰে 10ৰ পৰা 12 কুইণ্টেলকৈ পটল আপোনালোকে উঠাই কিনে বজাৰলৈ বিকিব, এসপ্তাহ মূৰে মূৰে। তো মতা মাইকী উভয়ে লগাব লাগিব। লগোৱাৰ পদ্ধতিটো হ'ল কি, এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব 3 ফুট ৰাখিব, কিন্তু এঠাইতে দুটাকৈ লগাব। আকৌ মতাটো মাজে মাজে দি দিব, মতা শিপাটো মাজে মাজে এটা দুটাকৈ লগাই দিব। ইফালেও মই লগাই থৈছোঁ নতুনকৈ, পোখা মাৰি আছে, কিন্তু এই শিপাখিনি মই অলপ আগতে লগাইছিলোঁ। শিপাখিনি চাই কেনে লাগিছে আপোনালোকে কমেণ্ট কৰিব। যদি আপোনালোকৰ প্ৰয়োজন হৈছে আপোনালোকে ফোন কৰিব, মই আপোনালোকক দিবৰ কাৰণে প্ৰস্তুতি ল'ম। শিপা কিন্তু আপোনালোকে বহুত চাই আছে, কিন্তু বহুত নাই। মই উঠাই কিনে এইটো কিন্তু বিকা শেষ, সিফালে বিকা শেষ। কেৱল এই শিপাখিনি আৰু এই শিপাখিনি আছে। মোটামুটি ধৰক 2000 বা 2800মান শিপা আছে মোৰ তাত। এইখিনি বিকাৰ পিছত মই কিন্তু হাত দাঙি দিব লাগিব, উপায় নাই, দিব নোৱাৰিম। সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকৰ যদি প্ৰয়োজন হৈছে, বৰষুণ পৰিছে, এতিয়া পোখা মাৰিব, মোৰ খেতিত বা মোৰ নাৰ্চাৰীত এনেকুৱা ধৰণৰ পোখা মাৰাই আছে, আপোনালোকে কেৱল ধুনীয়াকৈ লগাই দিয়ক। আপোনালোকে এটা শিপাৰ মিছ নামাৰে, কেৱল কষ্ট কৰি লগালেই হ'ল। এতিয়া বৰষুণৰ সময়, এতিয়া যদি আপোনালোকে লগাই মাৰ্চ, এপ্ৰিল, মে 3টা মাহৰ ভিতৰতে লগাব পাৰিব, জুন মাহতো লগাব পাৰিব, টেনশ্যন নাই। কিন্তু কথা হ'ল কি, আমি খেতি কৰি যদি এনেই পেলাই থওঁ নহয়, নহ'ব। খেতিত আমি যতন কৰিব লাগিব, সেইটো হ'ল মূল কথা। চাব পাৰিছে, মই নাৰ্চাৰী আকাৰে যে মই ইয়াত ৰাখি দিছোঁ, চাওক কিমান ধুনীয়াকৈ পোখা মাৰি থৈ দিছে। তো বন্ধুসকল, আপোনালোকৰ
কাৰণে মই ৰাখিছোঁ। আপোনালোকে খেতি কৰিব, সেইকাৰণে মই আপোনালোকক উৎসাহ আগ্ৰহী আপোনালোকৰ খেতিত দিয়া পৰামৰ্শ যিমান লাগে মই দি আছোঁ আৰু দিম। ভৱিষ্যতৰ কাৰণে আপোনালোকৰ কাৰণে মই আছোঁ। মই হাতীমে কথা দিলোঁ, আপোনালোকে আগুৱাই যাওক, সফল হওক। তো বন্ধুসকল, এইবিলাক যে আপোনালোকে লগাব নহয়, পানী যদি অকণমান জমা হৈ থাকে কোনো ধৰণৰ টেনশ্যন নাই, মৰিও নাযাব। চাওক, সৰু বাচ্চাই একদম পূৰা কাৰ্টুন পেক কৰে। অঁ, শিপাবিলাক চাব পাৰিছেনে? কিমান ধুনীয়া ধুনীয়া শিপাবিলাক দিছোঁ। অকণমান পানী জমা হৈ থাকিলেও টেনশ্যন নাই। তো এইটো তেৰঞ্জিমে শদিয়া, এইটো প্ৰদীপ দাস মাজুলী, এইটো হ'ল ভূপেন সন্দিকৈ শিৱসাগৰ, ডেভিড বুঢ়াগোহাঁই টিয়ক যোৰহাট, এইটো ৰিণ্টু বৰুৱা তেজপুৰ। তো বন্ধুসকল, আপোনালোকেও যদি লয়, আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ' এটা হ'ব। আপোনালোকে মোৰ ভিডিঅ' চেনেলত চাব পাৰিব। তো যিমানকেইটা মই কাৰ্টুন পেক কৰিছোঁ আজি চবকেইটা যাব। আপোনালোকে যে আকৌ কৈ থাকে যে হয় টকা মাৰি দিছোঁ দাদা দিয়ে না নিদিয়ে, এনেকুৱা ধৰণৰ বহুত মই কমেণ্ট পাওঁ, ফোন কৰি কয় দাদা আপুনি দিবনে নাই। একদম আপোনালোকে টেনশ্যন নকৰিব। 20-22 হাজাৰ ছাবস্ক্ৰাইব হোৱা এটা চেনেলৰ এজন মানুহ মই। আপোনালোকৰ এই 2000 বা 1500 বা 3000 টকা এটা মাৰি খাই মই কিন্তু ডাঙৰ হ'ব নোৱাৰিম। মই আপোনালোকৰ হেল্পৰ কাৰণে মই আছোঁ। আপোনালোকে টকা দিওঁতে কেতিয়াও ভয় নকৰিব। আপোনালোকৰ শিপাখিনি আপোনালোকে সংগ্ৰহ কৰি লওক, আপোনালোকে খেতি কৰি আপোনালোকে সফল হওক, লাখত টকা উপাৰ্জন কৰক। তাৰে কামনালৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।